এইয়া তম্বু চম্বুটো আমাৰ ফিটিং আজি পথাৰত খানা হৈ আছে। আমাৰ ল'ৰা ছোৱালীকেইটা আজি ৰাতিপুৱা পোৱা তত নাই, মানে পথাৰত খানা খাব আজি। তো আজি ইহঁতে অকণ পৰিৱেশ দিম পথাৰত, ধাননিৰ মাজত, আঘোণৰ পথাৰত ধানৰ মাজত খানা খোৱাৰ আমেজ ল'ব আহিছে সিহঁতে। আঘোণৰ পথাৰত ধাননিৰ মাজত খানা হৈ আছে, কিন্তু ধান কাটি একদম নাইকিয়া হৈ গ'ল। এফালে সৰিয়হে, এই সৰিয়হৰ কাষতে হৈছে। তথাপিতো আহিছে আমাৰ ল'ৰা ছোৱালীকেইটা অকণ পথাৰৰ ইমেজ দিয়া হ'ব। তো দেখাই আছে আমাৰ ফালে বনাই আছে। আমাৰ মইনা আহিছে, মেলু আহিছে, এইবিলাক আমাৰ সৰু সৰু ভাগিন ভতিজা সকলোবিলাক আহিছে পথাৰলৈ। ইহঁতৰ বয়সততো আমি পথাৰতে থাকোঁ ভাটিবেলা সদায়, পথাৰৰ লগতে জড়িত আমি। এই ইয়াতে হৈ আছে। গান বজি আছেনে? গান বজি আছে মই নাই আমাৰ ইয়াতে হৈ আছে খানা। আমাৰ ইয়াত পথাৰৰ মাজত খানা। তো সৰুতে আমি সৰুৰ পৰা পথাৰৰ লগতে জড়িত, পানী বোকাৰ মাজতে। আমাৰ এজনী মা আছে একদম, আমাৰ 3টা ল'ৰা ছোৱালী আছিলে। বাইদেউ আমাৰ 1 নম্বৰ বাইদেউ, মই 2 নম্বৰ। আমাৰ মানে কি হয়, স্কুল চিস্কুলবিলাক থাকেই, তাৰ মাজতে পথাৰ আমাৰ আহা টাৰ্মছটো থাকেই। পথাৰতে আমাৰ ঘৰৰ নিচিনা। ৰাতিপুৱাতে পথাৰলৈ যাব, ধান চান কাটি একদম আমাৰ খানা ৰেডি কৰিব। এই এতিয়ালৈকে সুস্থ হৈ আছে। তো আজি আমাৰ নাতি চাবনে, এই নাতিবিলাকে পথাৰত দেখাবলৈ আহিছে, পথাৰত খানা খুৱাব। তো পথাৰত থাকে। তোক কেনেকুৱা লাগিছে? আজিকালি পথাৰলৈ আহিব নোপোৱা হ'ল, ধান কাটিবতো নাপায়, চব মানুহে কয়। আজি খানা উলিয়াইছো যে বঢ়িয়া লাগিছে, নাচি আছো এতিয়া, নচা নাই, ভাগে লাগি বহিছো। তো একদম নষ্টালজিক পৰিৱেশ। আমি সৰুতে পথাৰলৈ আহিমেই মাহঁতৰ লগতে। তো এই আমাৰ নাতি নাতিনীবিলাকক আহিছে। এটা নাতি পথাৰ ইহঁতে আজিহে দেখিছে নে? পথাৰ মাজত গৈছা? আমাৰ যুৱ চাকেতো আহে থাকে আইতাকৰ লগত। এইটো মেলুটো আমাৰ খানা হৈ আছে, এইফালে মাছ হৈ আছে, এইফালে হৈ আছে, এইফালে মাছ হৈ আছে, মাছ বনোৱা হৈ গ'ল। তো আমি খাম একেলগে। আহিছে ধানৰ মাজত যাম এতিয়া। আমাৰ খানা হোৱা জেগাত ধাননি পথাৰৰ পৰা কিছু দূৰত মুকলি জেগাত কাষত ধুনীয়াকৈ সৰিয়হৰ ফুল আছে। তো আমাৰ গোটেই পাৰ্টি লৈ যাম ধাননি মাজলৈ। আহি যোৱা। ধাননি পথাৰৰ কিছু সিহঁতক আমেজ দিম এতিয়া। আমি সৰুতে এনেকৈ পথাৰৰ মাজত ঘূৰি ফুৰিছিলোঁ দেউতাহঁতৰ লগত, মাহঁতৰ লগত। পথাৰত আমাৰ কাম থাকেই সদায়। এই আমাৰ পিছৰ প্ৰজন্ম আহি আছে হা, এইবিলাক আমাৰ ভতিজা ভাগিন চব আছে। আহি থাকা। আমাৰো ডাঙৰ ভাগিন আছে, চিমলি বৰা, জ্যোতিৰেখা বৰা। আহি যোৱা, পথাৰত যাওঁ। আমাৰ এইটো কাকা হয়নে? এই কাকাটো হয়নে? একদম হিৰো আকৌ পথাৰত থাকেই, মেইন কামেই পথাৰৰ আগত। আহি যোৱা, ধানৰ মাজত যাম এতিয়া গোটেইখিনি। ক'ত মন্দিৰ আছে? এই মন্দিৰলৈ নাযাওঁ, এইফালে আহিছেনে নাই? এতিয়া আমি ক'লে আহিছোঁ, কোৱা ক'লে যাম এতিয়া আমি? এই মন্দিৰলৈ নহয়, আমি ধানৰ মাজত যাম। ধান কাটিব পাৰিবা? হে পাৰিবা? হে ধান কাটিব পাৰিব ছোৱালীজনীয়ে? আকৌ ইয়ালৈ আগতে গৰু গাড়ী আহে দেই। আজিকালি কি আছে? আজিকালি ট্ৰেক্টৰ। গৰু গাড়ী দেখি পাইছা? হে মই উঠাম এদিন হা। আমাৰ এই গৰু গাড়ীখন আহি থাকে যে, গৰু গাড়ী ষ্ট্ৰিং নাই। হা গৰু গাড়ীটো উঠি পোৱা নাই ন? অঁ উঠাম এদিন হা। তুমি উঠিব পোৱা? গৰু গাড়ী চিনি পোৱা? গৰু গাড়ী মই দেখুৱাই দিম। ইয়াতে আগতে আমি কি কওঁ জানা? এনেকৈ লেচেৰি চোৱা, এয়া লেচেৰি, এইবিলাক লেচেৰি বুলি কয়, লেচেৰি। আগতে আমাৰ কাকাহঁতে আইতাহঁতে ধান কাটি থাকে হা, আমি এতিয়া লেচেৰি গোটাওঁ, বুজিছানে? লেচেৰি বুলি কয়, গোটেই ধান হৈ যায়, এগাল ধান হৈ যায়, লেচেৰি। এইটো লেচেৰি। পাইছেনে নাই আহিব? হা আহি থাকা। এই আমাৰ ধলপিয়া গাঁৱত দৌল মন্দিৰ ন, জাজৰি ধলপিয়া গাঁৱত দৌল মন্দিৰ। এইফালে জাজৰি গায়ন গাঁও, ধলপিয়া গাঁও, গৈ সেইফালে আমাৰ খানা কেম্পাছ। এই খানা পিছফালে আমাৰ ঘৰ আছে। এইফালে ঘূৰি আমাৰ অকণমানি গাঁও, নভেটি গাঁওখন। এই হাতীচিং পথাৰৰ মাজৰ কিছু দৃশ্যাংশ আমি দেখাবলৈ আহি আছোঁ ল'ৰা ছোৱালীকেইটাক। পথাৰৰ মাজত সোমাই গৈছোঁ আমি লাহে লাহে, ধানৰ মাজত। আমি ধানৰ মাজত আহি আছোঁ। ক'ত ঢোল শিকাইছিল ন? ঢোল শিকোৱা জেগাত ক'ত শিকাই আছিল? এবাৰ দেখা নাপায় নহয়।
হে কোনডোখৰত অঁ তাত হেৰি হ'ব নহয় তাত মানে ঢলপুৰীয়া লাইব্ৰেৰী 100 years হ'ব হা তোকে আমাৰ যিদিনাখন ধান কঢ়িয়াই সেইদিনাখন মানুহটো আকৌ বিচাৰি পাব দিগদাৰ নহয় গাড়ী এখনেইহে এখনেই গাড়ী গৰু গাড়ী হে এই ষ্টাফ অঁ তোমালোকে ধানৰ মাজত ফটো উঠিলা নাই হে ধানৰ ফটো উঠিলা হে ধান কে নহয় ধান আগলৈ আছে ধানো বোলে আগলৈ আছে ধান কাটি হৈ গ'ল এইবিলাক নৰা বুলি কয় ধান কাটিবলৈ কোন কোন গৈছে কোৱা কুচু গৈছে নেকি হা 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 তুমি গৈছা ধান কাটিবলৈ কি মজা লাগিছে আহি ন নৰা মাজে মাজে খোজ কাঢ়িব পাৰিছে নে নৰা মাজত এই দাঙি ল'ব লাগিব আৰে ধান নগছিবা লোকৰ ধান নগছিবা আচ্ছা মজা আছে নে কৈছিলো লেচেৰি কোনোবা কোৱাচোন লেচেৰিডাল বিচাৰি দিয়া কোনোবা এটা লেচেৰিডাল বিচাৰি দিয়া তুমি এডাল বিচাৰা তুমি লেচেৰিডাল বিচাৰি দিব পাৰিবা মই যে কৈছিলো লেচেৰি বুলি কয় যে নাজানা লেচেৰি মানে এই ধান তোমালোকে বুজি পাইছা নহয় কোৱা লেচেৰিডাল বিচাৰা হা এডাল লেচেৰি দেখিছা এডাল লেচেৰি বুলি কয় ধান কাটোতে এডাল মানে সৰি যায় ছিগি যোৱাটো চেলফিত আমাৰ পিছফালে আছে এইফালে এডাল লেচেৰি হয় পাইছানে নাই নৰা মাজে মাজে পাইছেনে নাই আজিকালি ল'ৰা ছোৱালী ইয়াত আগতে আমি দবাই ফুৰোঁ আজিকালি ল'ৰা ছোৱালীটো সেয়া আহি থাকা আমাৰ ভণ্টি পাইছেনে নাই নৰা মাজত এইয়া আঘোণৰ পথাৰ নৰাৰ মাজত ধাননিৰ মাজত আমাৰ মইনাহঁতে সেয়া ফটো উঠাত লাগিছে লেচেৰিডাল হাতত লৈ পেলাই দিয়ে প'ষ্ট দিয়া আৰু উঠা ফটো উঠা কি মন্দিৰটো চাই আহিবা এইটো ঢলপুৰীয়া মন্দিৰ শিৱ মন্দিৰ চালপিত সেইয়া দেখিছা এই টান কেইডাল দেখিছা নে গছ কেইডাল একদম সুন্দৰকৈ ধান কাটি আছে এইয়া কাটি আছে বলা 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 মেলো হাঁহি দিয়া এই তাক দম দি দিয়া দম দি দিয়া তাক দম দি দিয়া হে তাক দম দি দিয়া দিয়া হাই এই লালুক দিয়া সেইফালে মন্দিৰ আছে বোলে মন্দিৰলৈ গৈছে দাদাহঁত হা মন্দিৰ বুলি কোৱা মন্দিৰ সেইফালে মন্দিৰ তুমি এখন খোজ কাঢ়িবা উঠি যোৱা এটা ডাঙৰ হেৰি আছে পুখুৰী এটা আছে বোলা পুখুৰী ঢলপুৰীয়া এইটো বৰ পুখুৰী বুলি কয় এইটো পুখুৰী দেখিছা আমাৰ ঢলপুৰীয়া বৰ পুখুৰী বুলি কয় বহুত পুৰণা এইটো ঐতিহ্যমণ্ডিত পুখুৰী ঢলপুৰীয়া বৰ পুখুৰী সিপাৰে সেয়া দৌল মন্দিৰ তাৰপৰা এফালে এয়া নতুনকৈ বনাইছে শিৱ মন্দিৰ দৌল মন্দিৰ ঢলপুৰীয়া দৌল মন্দিৰ বুলি ক'লে হ'লে বৰদোহাই হয় ডিঙি ছোৱালী দৌল মন্দিৰ চবতে থাকে বহুত জেগাত দৌল মন্দিৰ আছে ঐ পৰি যাবা দেই পৰি যাবা উঠি আহা সৰুবিলাক নাযাবা তোমালোকে হাত ধুই আহা বাৰু পুখুৰীটোত হাত ধুই আহা বেছি দৌল নাযাবা দেই আৰু ইয়াত ডাঙৰ মাছ আছে গম পাইছা তুমি যাবা হা মেলি যাব নেকি তুমি যাবা দ আছে নাযাবা নামি নাযাবা দেই গালি দিব আৰু একদম ইয়াত ডাঙৰ মাছ আছে গম পোৱা নে নাযাবা ডাঙৰ মাছ আছে খাই দিব ক'ত বহি থাকিবা তললে
নাযায় 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 এইখানে কেনেকৈ যায় কষ্টকৈ নাযায় একদম নাযায় এইয়া বঢ়িয়া হৈছে এইবিলাক পথাৰৰ পানী বোকাৰ পৰিৱেশ কিছু গাঁৱলীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ এই আজিৰ প্ৰজন্মই নাপায় কাৰণে একদম গলীয়া হৈ গৈছে নাযাবা 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 ইহঁত দুটাই কথা পাতিব এতিয়া হাক দিয়াচোন দুইটাই কথা পতা কোন কোনহঁতি ধুনীয়াকৈ যোৱা সেয়া আমাৰ তেজপুৰৰ ছোৱালী গৈ আছে আমাৰ আলহী পথাৰত খানা খাব লৈ আহিছোঁ একদম নাযাবা বেছি আগলৈ নাযাবা বঢ়িয়া বঢ়িয়া এনজয় কৰা অকণমান ইয়াতে আৰু মাজলৈ একদম নাযাবা আৰু যেতিয়া দুটা সমনীয়া লগ খাই এই অৱস্থা দুটা সমনীয়া লগ খালে এই অৱস্থা হেল্ল' দেখিছা পানী হে এই পানী আকৌ পথাৰ কোনফালে কোৱাচোন পথাৰ কোনফালে ভণ্টি পথাৰ কোনফালে আছে কোৱাচোন সেইফালে পথাৰ আছে আমাৰ খানা কোনফালে হৈ আছে সেইফালে 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 ব'লা 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 এনজয় হৈ গ'ল ব'লা 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 এইকেইটা পোৱালি আজিকালি বৰ দুষ্ট পানীত নামিলে গুচি যাব এইটো নেনামে পানী নামিব নামিব ডেঞ্জাৰ আজিকালি পোৱালি দেখিছ তাক লৈ আহা দাঙি লৈ আহা পাগল হৈ গৈছেগে উঠা ব'লা হে এই চেষ্টা কৰিছে দেখিছা পাহাৰ যা পাহাৰত বগাই যোৱা হা উঠি যোৱা আচ্ছা আমাৰ ভণ্টি উঠি গ'ল চোৱা চোৱা হেয়া দেখিলা একদম পাহাৰত বগাইটো উঠি গ'ল ব'লা এতিয়া আমাক খানা খাব হ'ল ব'লা ব'লা এতিয়া খানা খাব যাম খানা খাই আমি পথাৰত অলপ ঘূৰাম ইহঁতক আজি হাতী সিং পথাৰ ঘূৰাম ঘূৰাম হাতী পথাৰ আমি খানা খাই ল'ম চব ব'লা খানা খাম এতিয়া খাই ল'ব লাগিব মাংস কোনে কোনে লৈছে একদম গোটেই পৰিয়াল একেলগে পথাৰত এসাঁজ পথাৰৰ মাজত মাটিমাহৰ দালি আছে মাছ আছে আৰু মাংস আছে ভাগে ভাগে যোনে যি মাংস খায় তো এই স্মৃতি ৰাখি থ'লোঁ পথাৰৰ মাজৰ লগ নহয় একেলগে আমাৰ পৰিয়াল একেলগে এসাঁজ পথাৰত খালোঁ আমাৰ তেজপুৰৰ মানুহ আছে ইয়াত সেইজনী মামি যে তেজপুৰৰ পৰা আহিছে পথাৰত খানা খাইছোঁ তো সময়বোৰ ৰাখি থ'লোঁ আজি খানাৰ